ওয়েলকাম বেক টু মাই চেনেল লোকচা লাৰ্ণিং একাডেমি। চ' আপোনালোকক মই তেতিয়া কৈছিলোঁ যে ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আপোনালোকক যিটো আমাৰ নতুনকৈ পোষ্ট মুকলি হৈছে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আছামৰ, চ' এইটোত কেনেকৈ এপ্লাই কৰে আৰু ইয়াৰ নটিফিকেশ্যনখন ভালদৰে আমি এবাৰ চাম বুলি কৈছিলোঁ। চ' প্ৰথমতে আমি নটিফিকেশ্যনখন চাই লওঁ, কিমান পোষ্ট ওলাইছে, কেনেকুৱা কি গোটেইখিনি নটিফিকেশ্যনখন। যদি আপোনালোকে যেতিয়া ইয়াতে আহি যাব DSSৰ যিখন আপোনালোকৰ অফিচিয়েল ৱেবছাইট, যদি ইয়াতে অহাৰ পিছত আপোনালোকৰ এইটো ৱেবছাইট খোল খাব। মই আপোনালোক লিংকটো ডিছক্ৰিপশ্যনত, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম ইয়াৰে। আপোনালোকে ডাইৰেক্ট এইটো লিংকত ক্লিক কৰি ইয়াতে আহি যাব পাৰিব। তো এইটো আপোনাৰ খোল খোৱাৰ পিছত ইয়াত যিটো লিখা আছে গ্ৰেড 3 নন টেকনিকেল, নটিফিকেশ্যনত যিটো লিখা আছে এইটো গ্ৰেড 3 নন টেকনিকেল, ইয়াতে আমি ক্লিক কৰিম। চ' ইয়াতে ক্লিক কৰিলে কি হয়, এইটোত মই এবাৰ ডাউনলোড কৰিছোঁ আগতে, তথাপিতো আকৌ এবাৰ ডাউনলোড কৰিছোঁ। আপোনালোকৰ লগে লগে ডাউনলোড হৈ যাব। চ' ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ লগে লগে আপোনালোকৰ এইটো আহি যাব। ডাউনলোড হৈ গ'ল, এইখন অ'পেন হ'ব 1 মিনিট। চ' এইখন অ'পেন হৈ গ'ল এতিয়া। তো অ'পেন হৈ যোৱাৰ পিছত আপোনালোকে গোটেইখিনি ডিটেইলছ ইয়াত চাব পাৰিব। তো ইয়াতে আপোনালোকে যদি চাই, হেল্থ এডুকেটৰ পোষ্ট আছে আপোনালোকৰ 78, আৰু আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু একাউণ্ট এছিষ্টেণ্ট কাম LDA, বেছিক হেল্থ ৱৰ্কাৰৰ 72 আৰু 41 এনেকৈ পোষ্ট আছে। URৰ কাৰণে যদি হেল্থ এডুকেটৰৰ চাওঁ 40টা পোষ্ট আছে। SCৰ কাৰণে 5টা, ST প্লেনৰ কাৰণে 8টা, ST হিলৰ কাৰণে 4টা, OBC MOBCৰ কাৰণে 20টা। লগতে আপোনাৰ OBC MOBC যিখিনি টি ট্ৰাইব যিখিনি আমাৰ ভেকেঞ্চি আছে তাৰে কাৰণে এটা ভেকেঞ্চি আপোনাৰ ৰিজাৰ্ভ আছে। PWBDৰ কাৰণে 3টা ভেকেঞ্চি ৰিজাৰ্ভ আছে। লগতে জুনিয়ৰ এছিষ্টেণ্ট আৰু একাউণ্ট এছিষ্টেণ্ট কাম LDAৰ কাৰণে আপোনালোকে তেনেকৈ চাব পাৰে। মই আৰু ইমানটো কৈ নাথাকোঁ, আপোনালোকে এইখন ডাউনলোড কৰি লৈ চাই ল'ব নিজে। আৰু হেল্থ এডুকেটৰৰ ক্ষেত্ৰত মই আপোনালোকক দৰমহাটো দেখাই দিছোঁ। ইয়াতে আপোনালোকে দৰমহাটো চাব পাৰে, স্ক্ৰীনশ্বট লৈ ল'ব কিমান গোটেইখিনি। মই ইমানটো আৰু কৈ নাথাকোঁ আপোনালোকক। এজ লিমিটটো মই আপোনালোকক কৈ দিছিলোঁৱেই আগৰ ভিডিঅ'টোত, তথাপিতো আকৌ এবাৰ মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব এইটো, নহ'লে আপোনালোকে ডাউনলোডো কৰি ল'ব পাৰিব। মই আপোনাক লিংকটো আপোনালোকক দি দিম, তাতে গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু এতিয়া আমি এপ্লাই কৰাখিনি আমি বুজাই দিওঁ কেনেকৈ এপ্লাই কৰিব। চ' এপ্লিকেশ্যন ফিজটো ইয়াতে নিলে। তো ব'লক আমি এপ্লাই কৰাখিনি আমি চাই লওঁ। এপ্লাই কৰিবলৈ যদি আপোনালোকে আগতে এবাৰ এপ্লাই কৰিছিল, বা আগতে যদি আপোনালোকৰ ইয়াতে একাউণ্ট আছে, আপোনালোকে ইয়াত লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰি ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ বা মোবাইল নাম্বাৰ দি কিনে আৰু পাছপৰ্টটো দি কিনে ইয়াতে আপোনালোকে লগইন কৰি ল'ব পাৰিব। যদি আপোনালোকে নাজানে, আপোনালোকৰ যদি পাছপৰ্ট মনত নাই, দিয়া ফৰগট পাছপৰ্ট মাৰিলে ইয়াত মোবাইল নাম্বাৰ দিব, ডেট অফ বাৰ্থ দিব, ইয়াত ৰিট্ৰাইভ পাছপৰ্ট মাৰিব। যদি আপোনালোকৰ একাউণ্ট আছে তেতিয়াহ'লে আহি যাব, যদি একাউণ্ট নাই, ইয়াত নাহে, তেতিয়া আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। চ' ইয়াতে মই নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকক দেখাই দিছোঁ প্ৰথমৰ পৰা। আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইয়াতে পাইছে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ আহি যাব। ডিটেইলছখিনি আপোনালোকে চাব পাৰিব। এইখিনিয়ে বাকী নৰ্মেল ডিটেইলছ। আপোনালোকৰ ইমেইল ID আপোনালোকৰ লাগিব দেই। ইমেইল IDটো আপোনালোকৰ লাগিব, যিটো আপোনালোকৰ চলি থকা ইমেইল ID এটা আপোনালোকে ইয়াত দিব। ফটোগ্ৰাফ আপোনালোকৰ লাগিব, যিটো আপোনালোকৰ 50 KB লাগিব। আৰু হাইট আপোনালোকৰ 250 পৰা 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব। লগতে যিটো বহল আমাৰ ফটোটো ৱেইট, সেইটো আপোনাৰ 150 পৰা 220 পিক্সেল। তেনেদৰে আপোনালোকে এইটো চাব পাৰে। ছিগনেচাৰো তেনেকুৱাকৈ দিয়া আছে আপোনালোকৰ। আৰু তাৰপিছত পাছপৰ্ট এটা জেনেৰেট কৰিব লাগিব। চ' এইখিনি মই আপোনালোক দেখাই দিছোঁ একেলগে। আপোনালোকে যদি ফটোটো ৰিচাইজ কৰি ল'ব বিচাৰে, ৰিচাইজ কৰিলে ফটোটো ইয়াতে আপোনালোকে এনেদৰে ক্লিক কৰিব। ইয়াতে মই চাৰ্চ কৰিছোঁ ফটো পিক্সেল হাইট এণ্ড ৱেইট, এনেকুৱাকৈ চাৰ্চ কৰিব। মই দেখাই দিছোঁ, ইয়াতে লিখা আছে অন ফটো পিক্সেল হাইট এণ্ড ৱেইট। ইয়াতে মই যিটো চাৰ্চ কৰিছোঁ এইটো এনেদৰে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে আহি যাব গোটেইখিনি। আহি যোৱাৰ পিছত যিটো 2 নম্বৰ আপোনালোকৰ এইটো কাউণ্টিং কেৰেক্টাৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা ছাইট খোল খাব। ইয়াতে আপোনালোকে ফটোটো ছিলেক্ট কৰিব। ইয়াতে গৈ কিনে ইয়াতে ফটোটো ছিলেক্ট কৰিব। ইয়াত ৱাইটটো লিখি দিব। ইয়াতে হাইট আৰু ৱেইট যিটো আছে সেইটো লিখি দিব। লিখি দি ৰিচাইজ বুলি আহিব, ৰিচাইজ বুলি দি দিব। ইয়াতে ডাউনলোড অপশ্যন আহি যাব। এইখিনি ডাউনলোড বুলি ক্লিক কৰিলে আপোনালোকে ডাউনলোড হৈ যাব, আৰু তেনেদৰে আপোনালোকে দিব পাৰিব। এইটো নৰ্মেল ধুনীয়া, এইটো মই নিজেও ইয়াত কৰিছোঁ। তো এইটো বটন যেতিয়া আহিব নিউ ৰেজিষ্ট্ৰেশ্যনত, আহিলে আপোনালোকে নেক্সট বটনত ইয়াতে ক্লিক কৰিব। তলত নেক্সট বটনত ক্লিক কৰাৰ পিছত এনেদৰে আপোনাৰ এটা ছাইড এটা খোল খাব। ইয়াত আপোনালোকৰ কি দিব দিছে, আপোনালোকৰ নামটো দিব দিছে, ফুল নেম ইয়াতে আপোনালোকে দিব। আপোনালোকৰ ডিটেইলছখিনি ইয়াতে ফিল আপ কৰি ল'ব। ফুল নেম দিব প্ৰথমতে, কেণ্ডিডেট ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, যদি আপোনালোকে বিয়া পাতিছে আপোনালোকৰ ৱাইফৰ নাম দিব।
বা হাজবেণ্ডৰ নাম দিব, কেণ্ডিডেট ডেট অফ বাৰ্থ দিব, আপোনালোকৰ জেণ্ডাৰ আপোনালোকে মেল ফিমেল ট্ৰেন্সজেণ্ডাৰ যি হয় আপোনালোকে ইয়াতে দি দিব। এড্ৰেছ আপোনালোকে এড্ৰেছ ভিলেজ হয় টাউন হয় যি হয় আপোনালোকৰ ডিষ্ট্ৰিক্ট পোষ্ট অফিচ এইখিনি গোটেইখিনি দি দিব। যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় ইয়াতে আপোনালোকে ছেম বুলি ক্লিক কৰিব। ষ্টেট চিলেক্ট কৰিব, চিটি চিলেক্ট কৰিব, গোটেইখিনি এইখিনি চিলেক্ট কৰিব। আপোনালোকে ষ্টেট এনেদৰে চিলেক্ট কৰিব পাৰে। আপোনালোকৰ ইয়াতে আহিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট, তো এনেকৈ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰিব, পিন নাম্বাৰ ইয়াতে দি দিব। আপোনালোকে পিন নাম্বাৰটো আপোনালোকে দি দিব। লগতে ইয়াত যদি ছেম এড্ৰেছ হয় ছেম এড্ৰেছত ক্লিক কৰিব, গোটেইখিনি নিজে নিজে ফিল আপ হৈ যাব। পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰেছপণ্ডেঞ্চ এড্ৰেছ গোটেইখিনি আপোনালোকৰ ফিল আপ হৈ যাব এনেদৰে। লগতে আপোনালোকে ইণ্ডিয়ান নেশ্যনেল হ'ব হয়নে নহয় ইয়াতে মোবাইল নাম্বাৰটো আপোনালোকৰ দিব। মোবাইল নাম্বাৰ দি কিনে OTP এটা বহাই দিব। চ' OTPটো ইয়াতে বহাৰ পিছত ইয়াতে কোডটো যেতিয়া আহিব ইয়াতে কোডটো বহাই দিব। বহাই দি কিনে ভেৰিফাইড ক্লিক কৰিব। ভেৰিফাই হৈ যোৱাৰ পিছত আপোনালোকৰ ইয়াতে দেখিব ছাকচেছফুলি ভেৰিফাইড বুলি দেখাব এইখিনিত। তো মই ইয়াতে মোবাইল নাম্বাৰটো যিহেতু দিয়া নাই ইয়াতে সেইকাৰণে অহা নাই। ছাকচেছফুলি ভেৰিফাইড বুলি দেখুৱাৰ পিছত আপোনালোকে ইয়াতে জেনেৰেল হয় কি হয় SC হয় ST হয় যি হয় আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে ডু ইউ বিলংছ টু ফিজিকেলি চেলেঞ্জ অৰ দিব্যাংগ যদি আপোনালোকে হয় দিব, যদি নহয় দিব। ৰেচিডেঞ্চ অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়নে নহয় আপোনালোকে সুধিছে। ৱেডাৰ কেণ্ডিডেট ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হয় বুলি দিব আপোনালোকে। যদি আপোনালোকে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় তেতিয়াহ'লে হয় দিব। আৰু যদি ইয়াত লিখিছে গ্ৰেড 3 পোষ্ট আপোনালোকে এপ্লাই কৰিব নে নকৰে ইয়াতে ইয়েছ দিব। আপোনালোকে ইয়েছ দি কিনে ক'ত এপ্লাই কৰিব, হেল্থ ইণ্ডিকেটৰ জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট কাম LDA য'ত এপ্লাই কৰে আপোনালোকে যদি গোটেইকেইটাতে এপ্লাই কৰে গোটেইকেইটাতে টিক মাৰ্ক দি দিব এনেদৰে। টিক মাৰ্ক দি কিনে ইয়াত আপোনালোকৰ বহাব লাগিব আপোনালোকে HSLCৰ ইয়াতে মাৰ্ক কিমান পাইছিল, আউট অফ মাৰ্কছ কিমান আছিল, 600 আছিল টোটেল মাৰ্কছ যদি 600 দিব, কিমান মাৰ্কছ পাইছিল 600ৰ ভিতৰত পাৰ্চেণ্টেজটো দিব ইয়াতে। ইয়াৰ অফ পাছিং কেতিয়া আপোনালোকে পাছ কৰিছে, ডেট অফ বাৰ্থ ডেট অফ যিটো আপোনালোকৰ ইয়াৰ অফ ডেট এইটো লিখা থাকে আপোনালোকৰ চাৰ্টিফিকেটত মাৰ্কশ্বিটত ইয়াতে সেইটো চাই কিনে ইয়াতে বহাই দিব। ইয়াতে আপোনালোকৰ নেম বুথ নেমটো দিব। প্ৰথমতে নেমটো দি কিনে স্লেচ এডাল মাৰিব, স্লেচ মাৰি কিনে ইয়াতে বুথ সেৱা হয় CBSE হয় যি হয় আপোনালোকে এনেকৈ দি দিব। ঠিক একেদৰে আপোনালোকে ইয়াতে আৰ্টছ ছায়েন্স কমাৰ্চ কিহৰ সুধিছে আপোনালোকৰ হাই ছেকেণ্ডেৰী আৰ্টছৰ ছায়েন্সৰ যদি হয় ছায়েন্সত দিব। তো তেনেকুৱাকৈ আপোনালোকে চিলেক্ট কৰিব। ডিপ্ল'মা আপোনালোকৰ 6 মান্থছৰ লাগিব, এইটো চিলেক্ট কৰাই থাকে। তো ইয়াতে কেৱল ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব, ক'ৰ পৰা কৰিছে কেনেকুৱা কি এইখিনি ফিল আপ কৰিব গোটেইখিনি। ডু ইউ হেভ এপ্ৰপ্ৰিয়েট কম্পিউটাৰ চাৰ্টিফিকেট এজ পাৰ এডভাৰ্টিজমেণ্ট আপোনালোকে যদি চাৰ্টিফিকেট আছে আপোনালোকৰ এডভাৰ্টিজমেণ্ট মতে 6 মান্থছৰ তেতিয়াহ'লে ইয়েছ দিব, যদি নাই ইয়াতে নো দিব। নাই নহ'লেতো এপ্লাই কৰিবই নোৱাৰে, ইয়াতে ইয়েছেই দিব আপোনালোকে। ডু ইউ হেভ আছাম ষ্টেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ থাকিবই লাগিব, এইটো ইয়েছ দিব। ইয়েছ দি কিনে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বিচাৰিছে নে বিচৰা নাই মই চাই লওঁ বাৰু। ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ বিচৰা নাই, ইয়াতে কেৱল কিন্তু লাগিব এইটো। ইয়াতে যিহেতু ইয়েছ দিছোঁ গতিকে ইয়াতে কেৱল দিব দিয়া নাই, কিন্তু এইটো লাগিব। আপোনালোকৰ ইয়াতে যিটো ফটো হয় ফটোটো আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰি ফটোটো আপলোড কৰিব। ইয়াতে ছিগনেচাৰটো আপলোড কৰিব, আপলোড কৰি ইয়াতে আপোনালোকে এটা পাছপোৰ্ট জেনেৰেট কৰিব লাগিব। পাছপোৰ্টটো আপোনালোকৰ কি হ'ব, আপাৰ এণ্ড লোৱাৰ কেছ, প্ৰথমতে ডাঙৰ হাতৰ দিব এনেকুৱাকৈ, তাৰপিছত সৰু হাতত দিব এনেকুৱাকৈ, কিবা সংখ্যা দিব এনেকুৱা সৰু হাতৰ কিছুমান দিব, স্পেচিয়েল কেৰেক্টাৰ দিব এনেকুৱাকৈ দিব। দুটা ছেমেই দিব, দুটা ইয়াতে যিটো দিয়ে ইয়াতেও সেইটো দিব। দি কিনে ইয়াতে আপোনালোকৰ কেপচা এটা থাকে, এক মিনিট ইয়াতে আপোনালোকৰ টিক মাৰ্ক দিব লাগিব। টিক মাৰ্ক ইয়াতে এটা টিক মাৰ্ক দি দিব, ইয়াতে এটা টিক মাৰ্ক দি দিব। দি কিনে ইয়াতে ছাবমিট কৰি দিব, আপোনালোকৰ এপ্লিকেশ্যন ছাকচেছফুলি হৈ যাব এইটো। চ' এপ্লিকেশ্যনটো ফৰ্মখন তাৰপিছত ইয়াতে ডাউনলোড হ'ব। ফৰ্মখন আপোনালোকে ডাউনলোড কৰি পেলাই একনলেজমেণ্ট ফৰ্মখন আপোনালোকে ৰাখি থৈ দিব। ঠিক আছে, এইটোৱে আছিল ভিডিঅ'টোত মই আপোনালোক গোটেইখিনি ডিটেইলছ আপোনাক দি দিলোঁ, কেনেকুৱাকৈ এপ্লাই কৰিব কি কৰিব গোটেইখিনি আপোনালোকক বুজাই দিলোঁ। নৰ্মেল ইয়াতে নৰ্মেল আছে, ইয়াতে বেছি এনেকুৱা ইমান এটা টান একো নাই, আপোনালোকে নৰ্মেল থাকে নৰ্মেল আৰু গোটেইখিনি। চ' ঠিক আছে, এইটো ভিডিঅ'ত ইমানেই আছিল, আপোনালোকে এপ্লাই কৰক। লগতে যদি কিবা বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰিব। নৰ্মেল প্ৰচেছ আপোনালোকক শিকাই দিলোঁ, জাষ্ট আপোনালোকে জানিবই, আপোনালোকে জানেই মই জানো। চ' আপোনালোকে নৰ্মেল প্ৰচেছ সেইখিনি আপোনালোকে ক্লিয়াৰ কৰি কিনে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰে। যদি কিবা টান পায় তেতিয়াহ'লে মোক আপোনালোকে কমেণ্টছ বক্সত আপোনালোকে হেৰি কৰিব, মোৰ নাম্বাৰ আছে, নাম্বাৰটো ল'ব পাৰে। চ' মই নাম্বাৰটো আপোনালোক ডিছক্ৰিপশ্যনত দি দিম। চ' সেই নাম্বাৰটোত মোক কণ্টেক্ট কৰিব পাৰিব যদি আপোনালোকৰ কিবা ডিফিকাল্টি থাকে, আৰু হোৱাটছআপ গ্ৰুপতো আপোনালোকে এড হৈ ল'ব পাৰিব। ঠিক আছে, এইটো ভিডিঅ'ত ইমানখিনিয়ে আছিল। আগলৈ আৰু এনেকুৱা ভিডিঅ' আহি থাকিবৰ কাৰণে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
আজিলৈ সামৰিছোঁ আৰু এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত